পৰৱৰ্তী খবৰলৈ ডিমা হাছাওত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা ডিমা হাছাও ডিটক্সেৰাত বাছ দুৰ্ঘটনাত মৃত্যু এজন লোকৰ আনহাতে আহতসকলক ভৰ্তি কৰা হৈছে SMCHত ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে আছিল এই বাছখন এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ ডিমা হাছাওত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা ডিমা হাছাও ডিটক্সেৰাত বাছ দুৰ্ঘটনাত মৃত্যু এজন লোকৰ আহতসকলক বৰ্তমান সময়ত ভৰ্তি কৰোৱা হৈছে শিলচৰ মেডিকেল কলেজত আনহাতে ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে আছিল এই বাছখন দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে AS01 MC0243 একাংশ আহত ব্যক্তিক হাৰাংগাজলৈ কৰা হৈছে প্ৰেৰণ আৰু আমি যেহেতু জনাইছো যে কিছু সময় পূৰ্বে ডিমা হাছাওত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বৰষুণ হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু সেই বৰষুণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে পথ দুৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে আৰু তাৰ মাজতে ডিমা হাছাওত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা কিছু সময় পূৰ্বে ডিমা হাছাওত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ডিমা হাছাও ডিটক্সেৰাত এখন বাছ দুৰ্ঘটনাত পতিত হোৱা বুলি বৰ্তমান সময়ত খবৰ আহি পৰিছে আৰু এই বাছ দুৰ্ঘটনাত ঠিকতে মৃত্যু হৈছে এজন লোকৰ কিন্তু মৃত্যু হোৱা লোকজনে বৰ্তমান সময়ত পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে আৰু ইতিমধ্যে আহতসকলক ভৰ্তি কৰোৱা হৈছে SMCH অৰ্থাৎ আহতসকলক ইতিমধ্যে ততাতৈয়াকৈ SMCHত ভৰ্তি কৰোৱা হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু তথ্য অনুসৰি ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে আছিল এই বাছখন অৰ্থাৎ ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল এই বাছখন আৰু ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাৰ সময়তে ডিমা হাছাও ডিটক্সেৰাত এই বাছখন দুৰ্ঘটনাত পতিত হোৱা বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু দুৰ্ঘটনাগ্ৰস্ত হোৱা বাছখনৰ নম্বৰ হৈছে AS01 MC243 নম্বৰ এই বাছখন বৰ্তমান সময়ত দুৰ্ঘটনাত পতিত হৈছে বুলি জানিব পৰা গৈছে আনহাতে একাংশ আহত ব্যক্তিক ইতিমধ্যে হাৰংগজলৈ প্ৰেৰণ কৰা হৈছে অৰ্থাৎ একাংশ আহত ব্যক্তিক ইতিমধ্যে হাৰংগজলৈ প্ৰেৰণ কৰা হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে যেহেতু বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বৰষুণ হৈ থকা দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে ভূমিস্খলনৰ ঘটনাও সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে ৰাজ্যত ইতিমধ্যে পথ দুৰ্ঘটনাৰ সংখ্যাও দিনক দিনে বাঢ়িবলৈ হৈছে যেহেতু বিগত কিছুদিনৰ পৰা নেৰানেপেৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ হৈ আছে আৰু নেৰানেপেৰা বৰষুণৰ ফলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনা যি মাত্ৰা আছে পথ দুৰ্ঘটনাৰ মাত্ৰা সেই মাত্ৰাও বৰ্তমান দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু কিছু সময় পূৰ্বে ডিমা হাছাওতো সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা আৰু এই শোকাবহ পথ দুৰ্ঘটনাত ঠিকতে মৃত্যু খাবতিব লগা হৈছে এজন লোকে আৰু ডিমা হাছাওৰ ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে এখন বাছ গৈ আছিলে আৰু সেই বাছখন ডিমা হাছাও ডিটক্সেৰাত দুৰ্ঘটনাত পতিত হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু বাছখনত কেইবাজনো লোক উপস্থিত আছিল বুলি বৰ্তমান সময়ত খবৰ আহি পৰিছে আৰু আহতসকলক ইতিমধ্যে ততাতৈয়াকৈ SMCHত ভৰ্তি কৰোৱা হৈছে আৰু এই দুৰ্ঘটনাত পতিত হৈ এজন লোকে ঠিকতে মৃত্যু খাবতিব লগা হৈছে আৰু দুৰ্ঘটনাগ্ৰস্ত হোৱা বাছখনৰ নম্বৰ আমি পুনৰ জনাইছোঁ দুৰ্ঘটনাগ্ৰস্ত হোৱা বাছখনৰ নম্বৰ হৈছে AS01 MC0243 নম্বৰৰ এই বাছখন ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল আৰু ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাৰ পথতে ডিমা হাছাও ডিটক্সেৰাত এই বাছখন দুৰ্ঘটনাত পতিত হৈছে আনহাতে একাংশ আহত ব্যক্তি বৰ্তমান হাৰংগজলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে